আসসালামু আলাইকুম গাইস। আজি আইছো বিয়া খাবৰ টাইগাৰ আৰু সাবাৰ বিয়া। তাৰে আগত সস্তা শপিং কৰি আহো বলক। এই গাইস আমি গণেশগুৰি আইছো, বৰষুণত ভিজি আছো। কিয় বস্তু লবাইছো, জোতা লবাইছো, জোতা পোৱাই নাই। আমি গৰীব মানুহ 200-300 জোতা লবাইছো। গাইস বহুত টাইম বিচাৰাৰ পিছতে এইখন জোতা মোৰ পছন্দ হল। গাইস আপোনালোকে কমেন্টত জনাব কেনেকুৱা লাগিছে। আমি যাবা খাইছো বিয়া খাবা। আমি যাবা ওলাইছো বিয়া খাবা। গাইস আমি যেনেকে স্টাইলত যাই আছো, ফৰ্মেল যাই আছো টমটমত, যাবা লাগে 4 চকাত, যাই আছো টমটমত। চাওক ইমান অৱস্থা বেয়া। বাজে 20 টকা ভাড়া। আহাৰ পিছত অলপমান চাওমিন খাই ললো। সিহঁতক মাতা নাই খাবাইছে। এই ৰাহুলটো ই আগত আহিছে, আমাতকে আগত আহিছে। গাইস বিয়া খাম বুলি মই 3 দিন আগৰ পৰা ভাতে খোৱা নাই। ফুচকা মোকো খুৱাবি না? খাবা ফ্ৰী না? ফ্ৰী এই নামাতা বিয়াত আহিছে। নাই মই নামাতা বিয়াত আহিছে। মোক মাতিছে দাদা, মোক মাতিছে। নাই কোচত পিন্ধিছে ই জানে মানুহে মাতিছে। আমি এতিয়া যাই আছো আইচক্ৰীম খাবা। ফ্ৰী আইচক্ৰীম যিমান পাৰে কিমান খাম। এই 3 বাৰ খাইছে, এই 3 বাৰ বাৰে খাইছে। ইটো গেলে ৰাতিপুৱাৰ পৰা খাই আছে, 7 বাৰ মান হ'লেই। কবিৰৰ বিয়াত মই গল্লা বিলাম। আসসালামু আলাইকুম গাইস। খোৱা দিয়াৰ পিছত সবে এতিয়া ৰেষ্ট লৈ আছো। গাইস জাবজুল কিন্তু মানুহৰ হ'ব পাৰে, কিন্তু ইয়াৰ কানেকশ্যন বহুত ডাঙৰ মানুহৰ লগত। তাৰপিছত 1 ঘণ্টামান পিছত দৰা আহি পালে। দৰাক এতিয়া কিবা কিবি কুৱেশ্যন সুধিলে, পাইলে নে নাপাইলে গমেই নাপালো, এনচাৰ দিছে নে নিদিছে। তাৰপিছত ভাবিলো ঘৰত গুচি যাওঁ, দৰাহে এনজয় কৰিব, থৰি না আমি এনজয় কৰিম। গাইস যাওঁতে অলপ ধুনীয়া চলো, পিলপিলিত গৈছিলো, এতিয়া খোজকাঢ়ি ইমান গৰিব। নাই হজম হৈ যাওক যিমান খাইছো।